নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ হ'ব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 আবেদনৰ ফৰ্মখন ক'ত পাব আৰু কেনেকৈ আবেদন কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলে প্ৰতি মাহে 3,000 টকাকৈ লাভ কৰিব। কিন্তু এই টকাসমূহ কেনেকৈ লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকলে ৰেচন কাৰ্ড পোৱা নাই আৰু যিসকলে দুখীয়া আৰু দৰিদ্ৰ পৰিয়াল হয় তেওঁলোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে তেওঁলোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তাৰ বাবে আপোনালোকে যোগ্য হ'ব লাগিব। অৰ্থাৎ যিসকলে যোগ্য হ'ব নতুনকৈ ৰেচন কাৰ্ড তেওঁলোকক প্ৰদান কৰিব। আৰু বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সা সুবিধা লাভ কৰিব। যেনেকৈ অৰুণোদয় আঁচনি বিনামূলীয়াকৈ আপোনালোকে প্ৰতি মাহে 1250 টকাকৈ নিজৰ একাউণ্টত DBD মাধ্যমত লাভ কৰিব পাৰিব। তাৰ উপৰিও আৰু কেইবাটাও সা সুবিধা লাভ কৰিব। আৰু নতুনকৈ ৰাজ্যত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আৰু নতুন ৰেচন কাৰ্ডৰ বাবে 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। অৰ্থাৎ যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰাজ্যত ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। আৰু অসমৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে যোগ্য হয় আৰু এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। গতিকে তাৰ বাবে আপোনালোকৰ যোগ্য হ'ব লাগিব। যেনেকৈ বছৰি 4 লাখ টকাতকৈ আয় কম হ'ব লাগিব, তেওঁলোককহে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, যদি তেওঁলোকৰ ঘৰত কোনোবাই চৰকাৰী চাকৰিয়াল আছে তেওঁলোকক কিন্তু নতুনকৈ ৰেচন কাৰ্ড প্ৰদান নকৰিব। আৰু যদি আপোনালোকৰ ঘৰৰ সদস্য কোনোবাই মেম্বাৰ হওক বা গাঁও পঞ্চায়তৰ সদস্য হওক বা বিধায়ক MLA মন্ত্ৰী যদি সদস্য হয় তেন্তে আপোনালোকে কিন্তু নতুনকৈ ৰেচন কাৰ্ড লাভ নকৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বছৰি আয়টো 4 লাখ টকাতকৈ কম হ'ব লাগিব আৰু আপোনালোকে যোগ্য হ'ব লাগিব। তেন্তে আপোনালোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু অসমত নতুনকৈ 20 লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব। অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোককহে দিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ। অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। আৰু আপোনালোকক নিৰ্ধাৰিত এটা সময় দিয়া হ'ব আৰু সেই সময়ৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ডৰ ফৰ্মখনৰ লগত আপোনালোকৰ নথিপত্ৰসমূহ জমা দিব লাগিব। তেতিয়াহে আপোনালোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু জিলা ভিত্তিত বিতৰণ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰিব, কাৰণ বহুতে হয়তো এতিয়ালৈকে গম পোৱা নাই যে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আবেদন হ'ব। আৰু বহুতো দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তাৰ বাবে আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকত মন্ত্ৰী বিধায়কসকলৰ লগতে জড়িত হৈ অৰুণোদয় আঁচনি 3.0ক লৈ কেইবাটাও বৃহৎ আলোচনা কৰিলে। অৰুণোদয় আঁচনি 3.0 যিসকলে আবেদন কৰিব তেওঁলোকক এই ধনৰাশি কেতিয়া দিব আৰু কেনেকৈ আবেদনৰ প্ৰক্ৰিয়াটো আগবঢ়াব, গতিকে তাক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিলে। চাওক বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কিন্তু অসমৰ প্ৰতিটো সমষ্টিতে 10,000কৈ নতুনকৈ হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0 যদি আবেদন কৰিবলৈ হয় তেন্তে যিসকলে আবেদন কৰিব তেওঁলোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনালোকৰ নিজৰ নামত ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডত যদি সদস্যৰ তালিকাত নাম আছে তেন্তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু যিসকলৰ হয়তো আধাৰ কাৰ্ড নাই তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব, বা ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড নাই তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব। আৰু অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে
যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ যি ধন অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ প্ৰেৰণ কৰে আৰু সেই টকাটো তেওঁলোকক দিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে বন্ধু বান্ধৱীসকল যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ। আপোনালোকে যদি এতিয়া অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তেন্তে আপোনালোকে অহা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা 1250 টকাকৈ প্ৰতি মাহত লাভ কৰি থাকিব আৰু এই টকা ৰাজ্য চৰকাৰে আপোনালোকক প্ৰেৰণ কৰিব। গতিকে নতুনকৈ 12,60,000 পৰিয়ালে অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে যোগ্য হয় তেন্তে আপোনালোকে অহা 15 ছেপ্টেম্বৰ তাৰিখে নিজৰ গাঁও পঞ্চায়তত গৈ ফৰ্ম পাব আৰু সেই ফৰ্মখন নিৰ্ধাৰিত এটা সময় দিয়া হ'ব। সেই সময়ৰ ভিতৰত আপোনালোকে নিজৰ নথিপত্ৰ লগত জড়িত কৰি আপোনালোকে গাঁও পঞ্চায়তত জমা দিব আৰু আপোনালোকৰ ফৰ্মখন যদি যোগ্য হয় তেওঁলোকে ভেৰিফিকেশ্যন কৰিব আৰু ভেৰিফিকেশ্যনৰ অন্তত অহা ফেব্ৰুৱাৰী মাহত আপোনালোকক কিন্তু এই টকাসমূহ প্ৰেৰণ কৰিব আৰু তাৰ মাজতে হয়তো নতুনকৈ লিষ্টটো পঠিওৱা হ'ব যে কোন সকলো সদস্যৰ নামসমূহ নতুনকৈ লিষ্টত আহিছে। যদি আপোনালোকৰ সেই লিষ্টখনত নাম আহে তেন্তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ল বুলি গম পাব আৰু আপোনালোকৰ ধনসমূহ প্ৰতি মাহৰ 10 তাৰিখ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ পিছৰে পৰা আপোনালোকে ধনসমূহ পাই থাকিব। গতিকে বন্ধু বান্ধৱীসকল অৰুণোদয় আঁচনিক লৈ কিন্তু এইটো এটা ডাঙৰ আপডেট আহিছিল আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু কি ডকুমেণ্টছ লাগিব ইতিমধ্যে মই ভিডিঅ' এটা আপলোড কৰিছোঁ। সেই ভিডিঅ'টো চাই ল'ব আৰু তাতে সকলোখিনি তথ্য দিয়া আছে কি ডকুমেণ্টছ লাগিব। গতিকে আপোনালোকে অৰুণোদয় আঁচনি 3.0 লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক কাৰণ হয়তো বহুতে এই কথাখিনি গম পোৱা নাই বা নাজানে। গতিকে আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে PM কিষাণ যোজনাৰ অধীনত কৃষকসকলক বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি DBDৰ মাধ্যমত বেংক একাউণ্টত প্ৰেৰণ কৰে আৰু এতিয়া কথাটো হ'ল যে PM কিষাণ যোজনাৰ অধীনত প্ৰতি মাহে 3,000 টকাকৈ কোনে লাভ কৰিব তাৰ বাবে আপোনালোকে কি কৰিব লাগিব। ইয়াতে পোনপ্ৰথমে চাই লওক PM কিষাণ যোজনাক লৈ এটা ডাঙৰ আপডেট আহিছে যে PM কিষাণ মানধন যোজনাৰ অধীনত প্ৰতি মাহে আপোনালোকে 3,000 টকাকৈ লাভ কৰিব। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব আৰু কি যোগ্য হ'ব লাগিব। योजना में शामिल होने वाले कृषक 60 वर्ष की आयु पूरी करने हो गई अर्थात আপোনালোকে 60 বছৰৰ পিছত আপোনালোকক প্ৰতি মাহে 3,000 টকাকৈ দিব আৰু ইয়াতে চাওক ৰাশি लाभार्थी किसान में को मासिक 3,000 को वित्तीय सहायता प्रदान की जाती है अर्थात যিসকল কৃষকৰ 60 বছৰ পূৰ্ণ হ'ব আৰু তেওঁলোকক 60 বছৰৰ পিছতে প্ৰতি মাহে 3,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত DBDৰ মাধ্যমত প্ৰেৰণ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ আপডেট আনিছে। গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকে এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। যদি আপোনালোকৰ ইতিমধ্যে 60 বছৰ পূৰ্ণ হৈছে বা 60 বছৰ পাৰ হ'ল তেন্তে আপোনালোকে PM কিষাণ যোজনাৰ অধীনত আপোনালোকে মানধন যোজনাৰ অধীনত প্ৰতি মাহে 3,000 টকাকৈ লাভ কৰিব আৰু যিসকলৰ হোৱা নাই তেওঁলোকে যদি আহিবলগীয়া সময়ত 60 বছৰ পূৰ্ণ হয় তেওঁলোকক কিন্তু প্ৰতি মাহে 3,000 টকাকৈ প্ৰেৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ। আপোনালোকে প্ৰতি মাহে 3,000 টকাকৈ লাভ কৰিব 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আৰু PM কিষাণক লৈ কিন্তু এইটো এটা ডাঙৰ আপডেট আছিলে আৰু যিসকল কৃষক প্ৰতি বছৰে 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি DBDৰ মাধ্যমত লাভ কৰে তেওঁলোকলৈ নতুন আপডেট। তেওঁলোকৰ যি 18 নং কিস্তিৰ ধন সেই ধনটো হয়তো আপোনালোকক দুৰ্গা পূজাৰ আগতে মুকলি কৰি দিয়া হ'ব বুলি ইতিমধ্যে অফিচিয়েল ৱেবছাইট বা ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে। এতিয়ালৈকে কিন্তু অফিচিয়েলভাৱে কেন্দ্ৰীয় চৰকাৰে ডেটটো ঘোষণা কৰা নাই যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু হয়তো আপোনালোকক দুৰ্গা পূজাৰ আগতে 18 নং কিস্তিৰ ধন দিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে আৰু যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ আপোনালোকৰ মাজত মই আগবঢ়াম। তাৰ বাবে আপোনালোকে মোৰ এই চেনেলৰ লগত জড়িত হৈ থাকিব। বন্ধু বান্ধৱীসকল PM কিষাণ যোজনাক লৈ আজি আছিলে এইটো এটা ডাঙৰ আপডেট। যদি আপুনি এজন কৃষক হয় আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰ মাজত অৰ্থাৎ যিসকল কৃষক হয় তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিব আৰু PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব কাৰণ এই আপডেট কেইটা বা এই ভিডিঅ'টো অসমৰ সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।